সৰুপথাৰত মুখ্যমন্ত্ৰী আদিবাসী আৰু চাহ জনজাতিৰ 17 অনুৰোধৰ ফুটবল কাপ ৰাজ্য চৰকাৰ আদিবাসী আৰু চাহ জনজাতি লোকসকলক সাংস্কৃতিক সামাজিক অৰ্থনৈতিক ভূমি অধিকাৰ আদি বহু ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যেৰে বহুকেইটা অভিলাষী আঁচনি হাতত লৈছে ৰাজ্য চৰকাৰে বহুকেইটা কল্যাণমূলক কাৰ্যৰ সমান্তৰালকৈ আদিবাসী আৰু চাহ জনজাতিৰ কিশোৰসকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ উদ্দেশ্যে সমষ্টি ভিত্তিত ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে সৰুপথাৰ সমষ্টিটো দেওবাৰৰ পৰা সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত চাহ জনজাতি আৰু আদিবাসী 17 বছৰ অনুৰ্ধৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছে চাহ জনজাতি আৰু আদিবাসী কল্যাণ পৰিষদ আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত সৰুপথাৰ কুশলকোঁৱৰ মিনি ষ্টেডিয়ামত আৰম্ভ কৰা ফুটবল প্ৰতিযোগিতাখন বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ কুমাৰ বৰুৱা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী জিলা বিজেপিৰ সম্পাদক অনুপজ্যোতি বৰা জিলা বিজেপিৰ কোষাধ্যক্ষ জ্যোতিৰঞ্জন বৰা আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আটছা মহেশ্বৰ গোৱালা সদৌ চাওতাল ছাত্ৰ সন্থাৰ উপসভাপতি লক্ষীনাথ হেমব্ৰম আটছা গোলাঘাট জিলা সমিতিৰ সম্পাদক মনোজ মহানন্দ আটছা সৰুপথাৰ শাখাৰ সম্পাদক সোণাৰাম গঞ্জু আটছাৰ বৰপথাৰ শাখাৰ সভাপতি মণ্টু মুৰা আটছা বৰপথাৰ শাখাৰ সম্পাদক অতুল ভূমিজ গোলাঘাট জিলা চাওতাল ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ হেমব্ৰম আদিবাসী চাৰনা ও হিন্দু সমাজৰ সভাপতি দুৰ্গেশ্বৰ ওৰাঙৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ 12টা দলে অংশগ্ৰহণ কৰা ফুটবল প্ৰতিযোগিতাখন অহা 9 ডিচেম্বৰত চূড়ান্ত খেল অনুষ্ঠিত কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে অন্যান্য ঠাইৰ লগতে সৰুপথাৰতো আদিবাসী আৰু চাহ জনজাতি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে মুখ্যমন্ত্ৰী কাপ এই মুখ্যমন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতা 17 বছৰ বয়সলৈকে সেমনীয়া যিসকল ল'ৰা তেওঁলোকে খেলিব পাৰিব সৰুপথাৰত সৰ্বমুঠ 12টা দলে অংশগ্ৰহণ কৰিছে আৰু 9 তাৰিখে ইয়াৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব আমি আশা কৰিছোঁ খুব সুন্দৰ প্ৰতিযোগিতামূলক এখন খেল ইয়াতে অনুষ্ঠিত হ'ব আৰু মই সকলোকে শুভকামনা জনাইছোঁ লগতে আদিবাসী জনগোষ্ঠীৰ চাহ জনজাতি জনগোষ্ঠীৰ প্ৰতিভাক উলিয়াই আনিবৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ লৈছে তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাইছোঁ আজি অসম চৰকাৰে যি চিফ মিনিষ্টাৰ CM কাপ যিটো আণ্ডাৰ 17 সমগ্ৰ অসমতে আমাৰ সমজিল্লা তথা সমষ্টি ৱাইজত যিটো CM ছাৰে যিটো ফুটবল আমাৰ টি ট্ৰাইবছ আৰু আদিবাসী চাহ জনগোষ্ঠী আৰু আদিবাসীৰ মাজত যিখিনি ভাল খেলুৱৈ আছে সেই খেলুৱৈখিনিক গোটেই বিশ্ব দৰবাৰত এটা ওলাই নিয়াৰ ক্ষেত্ৰত বা ভাল প্লেটফৰ্ম এটা দিয়াৰ ক্ষেত্ৰত যিটো পদক্ষেপ লৈছে আজি সৰুপথাৰ সমজিল্লাটো আজি 12টা টিম আহি উপস্থিত হৈছে আৰু সৰুপথাৰ সমজিল্লাত যিটো আমাৰ টি ট্ৰাইবছ আৰু আদিবাসী যি ৱেলফেয়াৰ এটা বৰ্ড আছে সেই বৰ্ডৰ অৰ্গেনাইজ কৰিছে আৰু আমাৰ ইয়াত 12টা টিম আহিছে ইয়াত খেলিবলৈ আৰু আমাক আশা কৰিছোঁ সৰুপথাৰৰ পৰা যিসকল খেলুৱৈ ওলাই আহিছে খেলিবৰ কাৰণে ইয়াৰ পৰা ভাল খেলুৱৈ যাতে ইয়াৰ পৰা জিলা পৰ্যায়ত যাব জিলাৰ পৰা ষ্টেট লেভেলত খেলিব আৰু আশা কৰিছোঁ এদিন নেশ্যনেল পৰ্যায়ত বা ইণ্টাৰনেশ্যনেল পৰ্যায়তো আমাৰ সৰুপথাৰৰ পৰা যিখিনি খেলুৱৈ ওলাই গৈছে সিহঁতি ভাল নাম কঢ়িয়াবলৈ সক্ষম হ'ব বুলি আশা কৰিছোঁ আৰু অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অসম চৰকাৰক যেহেতু অসমৰ আটাইতকৈ পিছপৰা বুলি আমি কওঁ যে আমাৰ চাহ জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ প্ৰত্যেকটা ক্ষেত্ৰত আদি ক্ৰীড়াৰ ক্ষেত্ৰত যিখিনি আমাৰ ভাল খেলুৱৈসকলক ওলাই নিয়াৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে খুব প্ৰশংসনীয় পদক্ষেপ আৰু আমি আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যত দিনতো এই যিটো এইটো অহৰহ খেলখন সমগ্ৰ অসমতে প্ৰতি বছৰে খেলোৱা হয় ভৱিষ্যত দিনতো এই মানে যিটো পদক্ষেপ সুন্দৰকৈ আগবঢ়াই নিব বুলি অসম চৰকাৰ আমাৰ পূৰ্ণ বিশ্বাস আৰু আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা পূৰ্ণ আমাৰ সহযোগিতা থাকিব ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ